নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ বাজেটত বৃহৎ ঘোষণা। 10 লাখ ছাত্ৰীক নামভৰ্তিৰ বাবে আগবঢ়াব বিত্তীয় অনুদান। ছাত্ৰীসকলে স্নাতকোত্তৰ পৰ্যন্ত শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব চৰকাৰৰ আৰু চৰকাৰী শিক্ষানুষ্ঠান মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে আজিৰ বাজেটত কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা হৈছে আৰু বিবাহপাশত আবদ্ধ হোৱা ছাত্ৰীসকলে নাপাব এই সুবিধা। একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীক 10,000কৈ টকা প্ৰদান কৰা হ'ব আৰু স্নাতকত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীক আগবঢ়াব 12,500 টকাকৈ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীক 15,000কৈ টকা আগবঢ়োৱা হ'ব আৰু এই আঁচনিৰ বাবে 240 কোটি টকাৰ ধাৰ্য হৈছে বাজেটত আৰু বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটত কৰে এই বৃহৎ ঘোষণা আৰু ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ বাজেটত এই বৃহৎ ঘোষণা কৰা হৈছে। মেট্ৰিক HS পৰীক্ষাক লৈ শিক্ষকসকললৈ জৰুৰী নিৰ্দেশনা। পৰীক্ষাৰ ডিউটি নথকা শিক্ষকে উপভোগ কৰিব নোৱাৰিব বন্ধ আৰু পৰীক্ষাৰ অজুহাতত বিৰত থাকিব নোৱাৰিব শৈক্ষিক কামৰ পৰা। পৰীক্ষাৰ ডিউটি নথকা শিক্ষকক শৈক্ষিক কামত নিয়োজিত কৰাৰ নিৰ্দেশ আৰু প্ৰতিখন জিলাৰ IS লৈ নিৰ্দেশনা জাৰি স্কুল শিক্ষা বিভাগৰ আৰু 12 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব HSৰ চূড়ান্ত পৰীক্ষা। লগতে 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা আৰু পৰীক্ষাৰ সময়ত বহু শিক্ষকে উপভোগ কৰে বন্ধ আৰু এনে কাৰ্যৰ বাবে নিৰ্দেশনা জাৰি শিক্ষা বিভাগৰ আৰু মেট্ৰিক HS পৰীক্ষাক লৈ এবাৰ শিক্ষকসকললৈ জৰুৰী নিৰ্দেশনা। অৰুণোদয় আঁচনিক লৈ বাজেটত বৃহৎ ঘোষণা। নতুনকৈ লাখ লাখ মহিলাক সাঙুৰি ল'ব অৰুণোদয় আঁচনিত আৰু ৰাজ্যৰ 30 লাখৰো অধিক পৰিয়াল লাভান্বিত হ'ব এই আঁচনিৰ দ্বাৰা আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক অৰুণোদয় দিয়াৰ পৰিকল্পনা চৰকাৰৰ। লাভ কৰিব জীৱন জ্যোতি বীমা যোজনা, সুৰক্ষা বীমা যোজনাৰ সুবিধা আৰু অৰুণোদয় আঁচনিক লৈ বাজেটত বৃহৎ ঘোষণা কৰা হৈছে। নতুনকৈ লাখ লাখ মহিলাক সাঙুৰি ল'ব অৰুণোদয় আঁচনিত আৰু ৰাজ্যৰ 30 লাখৰো অধিক পৰিয়াল লাভান্বিত হ'ব এই আঁচনিৰ দ্বাৰা। এই মুহূৰ্তত জনাইছোঁ আজিৰ শেষৰ খবৰটো। NRC আৰু আধাৰ কাৰ্ডক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সদনত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু NRC চূড়ান্ত তালিকা বৰ্তমানো প্ৰকাশ পোৱা নাই। চূড়ান্ত NRCত নাম নথকাসকলে লাভ নকৰে আধাৰ কাৰ্ড আৰু 27 লাখ লোকৰ বায়োমেট্ৰিক গ্ৰহণৰ নিৰ্দেশ দিছিল SCA আৰু চৰকাৰে সংগ্ৰহ কৰা বায়োমেট্ৰিকৰ তথ্য সংৰক্ষণৰ নিৰ্দেশ SCAৰ আৰু NRCত নাম সোমোৱাসকলক দিয়া হ'ব আধাৰ কাৰ্ড আৰু NRCত নাম নথকাসকলে বিদেশী ন্যায়াধিকৰণৰ ৰায়লৈ অপেক্ষা কৰক আৰু 27 লাখৰ ভিতৰত 17 লাখ লোকে আধাৰ কাৰ্ড পোৱাৰ যোগ্য আৰু NRCৰ চূড়ান্ত প্ৰক্ৰিয়া এতিয়াও দেশত সম্পূৰ্ণ হোৱা নাই বুলি মন্তব্য আজিৰ সদনত আৰু আধাৰৰ পৰা বঞ্চিত হোৱাসকলক সকাহৰ বাবে ব্যৱস্থা কৰা হ'ব আৰু বিধায়ক কমলাক দে পুৰকায়স্থৰ প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এবাৰ NRC আৰু আধাৰ কাৰ্ডক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।